হয়, কালি আমাৰ 3:30 মান বজাত আপোনাৰ এজন কাষ্টমাৰ আহিলে, তেওঁ টায়াৰ এটা ল'লে, লৈ কিনে তেওঁ পইচাটো পে'মেণ্ট কৰিলে। কৰাৰ পিছত আমিও কামত ব্যস্ত হৈ আছিলোঁ, কেছৰ চাবি বা দিয়াতে আছিলে। তেওঁ অলপ সময় ৰ'ল, আমাৰ অলপ সন্দেহ হৈছিলে তেওঁৰ প্ৰতি। তাৰপাছত তেওঁ পইচাটো উলিয়াই কিনে লৈ গ'ল। আমি তেতিয়ালৈকে গম পোৱা নাই, আমি কামত ব্যস্ত হৈ আছিলোঁ। তাৰপিছত আমি যেতিয়া গধূলি হিচাপ কৰিব লগা হ'ল, হিচাপত তাৰমানে আপোনাৰ পইচাৰ পে'মেণ্ট কমিছে। আমাৰতো 7,000 টকা এটা কমি গৈছে। আমি ভাবিলোঁ যে পইচাটো কি হ'ল। তাৰপাছত CC কেমেৰাত চালোঁ, চোৱাত আপোনাৰ তেওঁ যে যোনজন মানুহে মানে টায়াৰটো লৈছে, তেওঁৱে চুৰি কৰিছে, এইটো আপোনাৰ প্ৰমাণ হৈ গ'ল। সেইখিনিয়ে আৰু। হয়, CC কেমেৰাত আমি মানে ৰেকৰ্ডিংটো চালোঁ, কি হ'ল পইচাটো তাৰমানে চোৱাত আপোনাৰ তাতে গম পোৱা গ'ল যে যোনজন মানুহে হেৰি কৰিছে, টায়াৰটো কিনি লৈ গৈছিল, সেইজন মানুহে পইচাটো চুৰ কৰি লৈ গৈছে। বিশ্বকৰ্মা টায়াৰ, আমাৰ মঙলদৈ হয়। বিশ্বকৰ্মা ভেবাঘাটৰ পৰা ধৰ বিশ্বকৰ্মা টায়াৰ, ইয়াৰ পৰা চুৰি কৰি লৈ গৈছে। এজাহাৰ দিয়া গৈছে, আজি দিয়া গৈছে এজাহাৰ। চাই লওঁ পুলিচে কি কৰে। হয়, CC কেমেৰা আছে, CC কেমেৰা থাকোঁতেও ভয় কৰা নাই ধৰ, তেওঁ চুৰ কৰি লৈ গৈছে।